তো হেল্ল' গাইছ মোৰ অন্যতম বিদ্যালয় সকলোকে স্বাগতম জনাইছোঁ তো মানে কি আজি ফাকুৱা আছিল ফাকুৱাৰ ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ কিবা এটা লাইট গোটেই ভিডিঅ'টো ডিলিট হৈ গ'ল তো এতিয়া ধুনীয়াকৈ আজি ফাকুৱা নেখেদিলোঁ যিহেতুকে খানা এটা খাম বুলি ভাবিছোঁ তো এতিয়া ধুনীয়াকৈ খানাটো বনাও নাই বনাম আৰু এতিয়া বক্সত গীত লগাই দিওঁ আৰু তো খানাটো মানে আমাৰ লগৰ ঘৰত আছে ধুনীয়াকৈ বক্সটো তো গাইছ আমাৰ খানাটোত মানে 4জন মানুহ আছোঁ বেছি নাই এইফালে ধুনীয়াকৈ তেল পৰি গ'ল আৰু এইখিনি ব্ৰইলাৰ চাব আৰু এইফালে এই বিলাহী চিলাহী এই দুই চিকিনে আছে এইফালে পানী ধুনীয়াকৈ টিঙৰ তলত বহি লৈছোঁ আৰু এইফালে এইটো ইয়াৰ এখন নিউ বাইক কিনিছি নহয় গাইছ নাম্বাৰ প্লেট আহি আছেই দেখাই আছোঁ ৰ'ব এইখন কেনে লাগছি গাইছ ক'ব দেই মানে আমাৰ দাদা মই এইটো ষ্টৰি লগাইছোঁ ভিডিঅ' দিয়া নাই বাৰু গাড়ী অনাৰ এইখন সুন্দৰ লাগছি দেই গাড়ী নাম্বাৰ প্লেটখন নেখাওঁ বাৰু ভিডিঅ'টো চাই থাকিব দেই তো এইটো মাংসটো ভাজি আছে তো গাইছ এতিয়া বঢ়িয়াকৈ ৰান্ধা হ'ব মাংস তাৰপিছত ভাতটো খাই ঘৰত নাযাওঁ এই ইয়াতে থাকা কাৰণে ইয়াতে তো গাইছ আজিৰ ভিডিঅ'টো ইমানে আছিল ধুনীয়াকৈ এতিয়া মানে এটা আজি মোক ভিডিঅ' ফাৰ্ষ্ট দেখিছি নাই বনোৱা তো এইফালে ধুনীয়াকৈ মাংস চাংস হৈ গ'ল এইফালে চবে পাতত বহি গ'লোঁ সি পূৰা হাঁহি আছে এইফালে এইটো এই তলত দিকে মোৰ গৈ থকা এটা আৰু এইফালে মই অলপ খাই ৰিভিউটো দি দিওঁ মজা বাই বাই নেক্সট এটা ব্লগত লগ পাম আজিলৈ আহিলোঁ বাই বাই